মাইনা বৰ্মা কি খবৰ আপোনাৰ ভালেই কি কৰি আছে এতিয়া আজি মই পিঠা বনাবলৈ ওলাইছোঁ হয় নেকি হঠাৎ যে এনেকে মানে আমাৰ ভতিজা ছোৱালীৰ নাতি ল'ৰা অহাকালি বাৰ্থডে সেইকাৰণে মই অকণমান পিঠাগুড়ি খুন্দি আনিলোঁ আনি পেলাই এতিয়া মই নাৰিকল ভাজি থৈ দিছোঁ এয়া পিঠাগুড়ি এতিয়া মানে পিঠা বনাম আৰু হয় নেকি ইমান ধুনীয়াকৈ সজাইছে এইবিলাক এই মানে অলপ মানে পিঠা বনাবৰ কাৰণে অকণমান সজাই লৈছোঁ আৰু ধুনীয়া লাগিছে এতিয়া আপুনি আমাক দেখাবনে পিঠা বনাই দেখাম নিশ্চয় দেখাম এতিয়া মানে পিঠাখিনি বনোৱা আৰম্ভ কৰি তুমি চাই থাকা এইখিনি আপুনি কি কৰিছে আগতে এতিয়া এইখিনি মই ঢেঁকীত খুন্দি আনিছোঁ তাৰপিছত চাউলখিনি মই ৰাতি তিয়াই ৰাখিছিলোঁ তিয়াই ৰাখি ৰাতিপুৱা 6টা বজাত উঠালোঁ উঠাই 1.5 ঘণ্টামান উঠাই থৈ দিছোঁ তাৰপিছত আকৌ ঢেঁকীত খুন্দিলোঁ ঢেঁকীত খুন্দি এতিয়া মানে বনাম আৰু আনি আৰু এইখিনি কি এইখিনি নাৰিকল চেনি দি ভাজিছোঁ এইখিনি এতিয়া আপুনি আমাক দেখাব পিঠা বনাই এতিয়া আৰম্ভ কৰোঁ বনোৱা ঠিক আছে তুমি চাই থাকা ঠিক আছে মানে চাউলটো যদি ভাল হয় পিঠাখিনি বহুত ধুনীয়া হয় আৰু চাউলৰ লগতে কথা আছে চাউলটো যদি ভাল নহয় তেতিয়া পিঠাটো মানে সিমান হেৰি নহয় আৰু টাৱাখন ভালদৰে গৰম হ'ব লাগিব তাৰপিছত এইখিনি অকণমান এই যে চাউলৰ গুড়িখিনি আমি কৰচেদি যে এনেকৈ ঘূৰাই লৈছোঁ সেই বস্তুটো ধুনীয়াকৈ গৰম হ'ব লাগিব আৰু কেঁচাই দিলে বস্তুটো ভাঙি যায় ইমান ধুনীয়াকৈ উঠিছে পিঠাখন আপুনি কি এনেকে বনাই থাকে নেকি মাজে সময়ে মই বনায়ে থাকোঁ মানে বিহু বুলি কোনো কথা নাই মানে সদায় মানে পিঠা বনাই মই খুব ভাল পাওঁ তুমি যদি বনোৱা তুমি মোৰ লগত আহিবা পিঠা বনাবা ঠিক আছে নিশ্চয় শিকি ল'বা এনে সাধাৰণতে আমি বিহু আহিলেহে পিঠা বনোৱা দেখা পাওঁ আমাৰ ঘৰবোৰত সেইকাৰণে হঠাৎ আপোনাক বনোৱা দেখিলোঁ ভাল লাগি গ'ল পিঠাটো মানে 12 মাহে বনাব মানে মোৰ মন যায় থাকে মানে ঘৰত যদি কিবা মানে পাৰ্টি হয় কিবা বাৰ্থডে হয় পূজা পাতল হয় তেতিয়া মই বনাওঁৱেই আৰু নাৰিকলটো আৰু চেনিখিনি মানে খুব ভালদৰে ভাজিব লাগে ভাজিলে তাৰমানে পিঠাটো ভালে থাকে বহুত দিন আৰু আপোনাৰ বনোৱা ঠাইখিনি দেখিয়ে ভাল লাগি গৈছে হয় নেকি এইপিনে কি ধুনীয়া নেচাৰ আহি আছে তুমি মোৰ পাকঘৰত আহি যাবা মাজে মাজে বনাবা নিশ্চয় আহিম মইতো ৰেচিপিও বনাওঁ মাজে মাজে কিনি মানে চব মাছ মাংস পনীৰ চব বনাওঁ তুমি মাজে মাজে আহিবা ইয়াতে বনাবা আপুনি বনাই দিব মই টেষ্ট কৰিম ঠিক আছে হ'ব দিয়া এইখানে চালিয়েছে মানে মই এইখন দুখন যে টাৱা লৈছোঁ কি কাৰণত জানানা কি কাৰণত তাৰমানে ইয়াতে মই বনাই পেলাই আৰু এইখন টাৱাতে মই মানে এখন দুখনকৈ ইয়াতে মই গৰম হ'বলৈ দিম তেতিয়া মানে পিঠাটো খুব যিমানে সেকি থাকিম টাৱাত সেইকাৰণে দুখন টাৱা লৈছোঁ আৰু ইয়াতে বনাই আৰু এইখনত মই সেকিম সেকিলে মানে বস্তুটো যিমানে মানে পিঠাটো উল্টাই পাল্টাই দিব লাগে তেতিয়া মানে পিঠাটো ধুনীয়া হয় আচ্ছা
এইখন হৈ গ'ল হৈছে এইখিনি এতিয়া ইয়াতে থৈ দিম ইয়াতে মানে ধুনীয়া মানে বস্তুটো ভাল টান হ'ব ইয়াতে টান হ'লে বস্তু পিঠাটো ভালদৰে মানে 4-5 দিনলৈকে থাকিব আৰু ঠাণ্ডা দিনততো বেছি দিন থাকে গৰমৰ দিনত বেয়া হৈ যায় যে সেইকাৰণে বেছি ভালদৰে থাকিব লাগে এয়া মোৰ পিঠা বনোৱা হৈ গ'ল আকৌ অকণমান আছে চাউলৰ গুড়ি পিছত বনাম আৰু এইখিনি এতিয়া বনালোঁ এতিয়া পিঠাখিনি কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব সামৰিলোঁ কাইলৈ আকৌ নতুন ভিডিঅ' এটাত লগ পাম